নাজিৰা এখন বহু ধুনীয়া চহৰ। নাজিৰা আহোম ৰাজত্বকালত ৰাজধানী গড়গাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলৰূপে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। জনশ্ৰুতি অনুসৰি নাজিৰাৰ নামটো নাও জিৰাৰ পৰা আহিছে। আহোম ৰাজত্বকালত নাজিৰাত দিখৌ নৈত নাও জিৰণি দি থোৱা হৈছিল আৰু সেই নাও জিৰোৱাৰ পৰা নাজিৰা হ'ল বুলি বুৰঞ্জীবিদসকলে কয়। দুই এজন লেখকৰ মতে নজৰ কৰাৰ কাৰণেই নাজিৰা হ'ল। ইতিহাসবিদ সৰ্বানন্দ ৰাজকুমাৰৰ মতে নাজিৰা নামৰ উৎস টাই ভাষাৰ শব্দৰ পৰা আহে, য'ত নাৰ অৰ্থ মাটি, যি হেলনীয়া আৰু ৰা যথেষ্ট। গতিকে নাজিৰাৰ অৰ্থ বৃহৎ হেলনীয়া মাটি বা অঞ্চল। আৰু আপোনালোকৰ নাজিৰাত থাকি কেনেকুৱা লাগে অনুভৱটো জনাবচোন। এখন সৰু চহৰ হিচাপে নাজিৰা যথেষ্ট সুন্দৰ আৰু এই সৰু চহৰখনত বসবাস কৰা প্ৰতিজন ব্যক্তিয়ে গৌৰৱ অনুভৱ কৰে, কাৰণ নাজিৰাৰ ইতিহাস বহু পুৰণি। নাজিৰা শিৱসাগৰ জিলাৰ দিখৌ নৈৰ পাৰত অৱস্থিত আৰু শিৱসাগৰ টাউনৰ পৰা ইয়াৰ দূৰত্ব 18 কিলোমিটাৰ। নিকটৱৰ্তী বিমানবন্দৰ হৈছে যোৰহাট বিমানবন্দৰ। 2011 চনৰ লোকপিয়ল অনুসৰি নাজিৰাৰ মুঠ জনসংখ্যা 12,466 জন।